মেকআপৰ নামত সকলো কৰে কিন্তু তেওঁক দেখিবলৈ বেয়াহে লাগে এনেকুৱা লাগিছে যেন তেওঁক মেকআপ নকৰিলে সাকে তেওঁক ভাল দেখিব আপোনালোকেও সাকে এনেকুৱা মানুহ দেখিছে পাৰ্টি সাৰ্টিত গলে দেখিবলৈ বৰ অড লাগে কাৰণ তেওঁ নলেজ খিনি নাথাকে মেকআপ কৰাৰ কাৰণে সো মই আজি কিছুমান মেকআপৰ মিস্টেকৰ কথা কম আৰু আপোনালোকক সলিউশন কিছুমান দিম ভালকে চাবচোন আপোনালোকৰ হেল্প হ'ব বুলি মই ভাবো সো প্ৰথমতে আমি মেকআপ কৰোতে প্ৰথমতে আমাক কি বস্তু দৰকাৰ হয় ফাউন্ডেশনটো আমাক লাগে প্ৰথমতে ফাউন্ডেশন নহলে মেকআপ নহয় এক নম্বৰ কথাতে আমাৰ ফাউন্ডেশনটো লাগিব তো ফাউন্ডেশনটো সিলেক্ট কৰোতে আমি খুব ভালকে সিলেক্ট কৰিব লাগে ফাউন্ডেশনটো এতিয়া ধৰি লওক আমি যদি মাৰ্কেটৰ পৰা কিবা এটা লৈ আনি ফাউন্ডেশন হিচাপত কিবা এটা লৈ আনি বেলা যদি আমি ইউজ কৰি দিও তেতিয়াহলে আপোনাৰ যেটো নেচাৰেল কালাৰ তাতকে আপোনাক ডাৰ্ক দেখাব তাতকে আপোনাক লাইট দেখাব সো এই বস্তুটো কৰিব নালাগে মেকআপৰ শেডটো ভালকে চাই লব আপোনাৰ স্কিনৰ লগত মিলাকে হ'ব লাগে আপোনাৰ মেকআপৰ যেটো শেড হেতু আপোনাৰ স্কিনৰ লগত মিলাকে হ'ব লাগে হেতু আপুনি চাই লব ডিঙিত লগাব নহলে জ লাইনত লগাই পেলে আপুনি চাব যে হেতু আপোনাৰ স্কিনৰ লগত সুট কৰিছে না তেনেকে আপুনি মেকআপটো ইউজ কৰিব 2 নম্বৰটো হৈছে ওভাৰলোডিং কনসিলাৰ আমি চকুৰ তলত মানে কোলা দাগখিনি ঢাকিবৰ কাৰণে কনসিলাৰ ইউজ কৰা হয় চকুৰ তলত বা বেলেগ বেলেগ এবোৰ পোৰচনত হক এনেকুৱা ধৰণৰ পোৰচন বিলাকত হক আমি ডাৰ্ক সাইডটো ঢাকিবৰ কাৰণে আমি কনসিলাৰ ইউজ কৰো তো সেই কনসিলাৰটো ইউজ কৰোতে সেটটো ভালকে চাব আপোনালোকে আৰু কনসিলাৰটো লগাই পেলাই হাতেৰে বা ব্ৰাশেৰে কেতিয়াও ইউজ নকৰিব ব্ৰাশ ইউজ নকৰিব মেকআপ ব্লেন্ডাৰ যেটো পায় স্পঞ্জটো হেতু টিয়াই লব টিয়াই পেলে ভালকে চেপি লব হে ড্যাম্প হে স্পঞ্জটোৰে আপুনি ভালকৈ ড্যাপ কৈ এনেকে ড্যাপ কৈ পেলে আপোনালোকে গুটেখিনি ধুনিয়াকে স্প্ৰেড কৰি দিব আৰু যদি কনসিলাৰটো বেছিকে লগাই আপোনালোকৰ খুব ডাঙৰ এটা ভুল হ'ব এটো আপোনাৰ কেকি হৈ যায় মানে অকন ডাট হৈ যায় আৰু আপোনাৰ যিবিলাক চকুৰ তলৰ যিবিলাক ৰিংকলস থাকে হে ৰিংকলসবোৰ ফাইন লাইন্সবোৰ উলাইহে পৰে তো কনসিলাৰটো ইউজ কৰোতে খুব সাৱধানে ইউজ কৰিব 3 নম্বৰ মিস্টেকটো হৈছে প্ৰিপেয়াৰ কৰি নলুৱাটো স্কিনখন যেতিয়া আমি মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰিম তাৰ আগতে আমি স্কিনখন প্ৰিপেয়াৰ কৰি ল'ব লাগে প্ৰিপেয়াৰ এতিয়া আমি কেনেকে কৰিম মেকআপ কৰাৰ আগত সদায় আমি ময়শ্চাৰাইজাৰ আৰু প্ৰাইমাৰ ইউজ কৰিব লাগে তাৰ পিছতহে আমি ফাউন্ডেশন ইউজ কৰিব লাগে তাৰ পিছত আপুনি বেলেগ ব্লাশাৰ কিবা যি ইউজ কৰে তেনেকে ইউজ কৰিব লাগে প্ৰিপেয়াৰ কৰিলো মানে এটোৱে হৈছে ফাউন্ডেশনটো আমি ডাইৰেক্ট স্কিনত নলগাই পেলে প্ৰথমতে ময়শ্চাৰাইজাৰ তাৰ পিছত প্ৰাইমাৰ তাৰ পিছতহে আমি স্কিনত ফাউন্ডেশন ইউজ কৰিব লাগে তেতিয়া আমাৰ স্কিনখন খুব স্মুথ দেখা যায় আৰু লং লাস্টিং হয় মেকআপটো 4th নম্বৰ মিস্টেকটো হৈছে স্কিপিং সেটিং পাউডাৰ আৰু সেটিং স্প্ৰে আমি মেকআপটো কৰাৰ পিছত মেকআপটো সেট কৰাটো খুব জৰুৰী কথা তাৰ কাৰণে আমি ট্ৰান্সলুসেন্ট পাউডাৰ নহলে বা সেটিং স্প্ৰে এই দুটা বস্তুৰ ভিতৰত যিকোনো এটা আমি ইউজ কৰিব লাগে মেকআপটো সেট হৈ থাকিবৰ কাৰণে 5 নম্বৰ মিস্টেকটো হৈছে ওভাৰড্ৰন আইব্ৰোজ তো আইব্ৰোজটো আমি কেনেকে এতিয়া আকিম আইব্ৰোজটো আমি কেনেকে ঠিক কৰি লম কাবাৰ আপোনালোকৰ যদি ডাঠ আইব্ৰো আছে তেতিয়ালে ঠিকে আছে আৰু যদি আইব্ৰোটো ঠিক ঠাক কৰিব লগা আছে তেতিয়ালে যেটো আপোনাৰ আইব্ৰোৰ অৰিজিনাল শেপ তাতে আপুনি খুব লাইট পেন্সিল দি ডার্ক ব্রাউন পেন্সিল দি ধুনিয়াকে আপুনি এটা মানে ধুনিয়াকে আপুনি শেপ এটা দি লব পাৰে যেটো শেপ আছে অৰিজিনাল শেপ তাতে আপুনি আকি লব তাতকে ওভাৰলেপ নকৰিব উপৰলে বা তললে বেছিকে লেপিং নকৰিব মই যিখিনি আপোনালোকক আজি মেকআপৰ কথা কৈছো এই মেকআপটো আপোনাৰ জেনাৰেল মেকআপ হয় আপুনি পাৰ্টি সাৰ্টি যাব পাৰে বা কোবাত উলাই গলে এটো মেকআপ কিন্তু স্কিনত যদি আমি কাম কৰো স্কিনৰ মেকআপটো ডেফিনেটলি অলপ বেলেগ হয় আইব্ৰোটো সদায় নেচাৰেল শেপত ফিল কৰিব আৰু এটা লাইট ষ্ট্ৰোক দিব 6 নম্বৰ মিস্টেকটো হৈছে এপ্লাইং টু মাচ ব্লাশাৰ সদায় লাইট ৰাখিব লাগে সদায় আপুনি ব্লাশাৰটো কেনেকে ইউজ কৰিব হাঁহি দিব এনেকে ধুনিয়াকে স্মাইল কৰি পেলাই এই ওপৰ যেটো পোৰশন আমাৰ এপল পোৰশন বুলি কয় এনেকে স্মাইল কৰিলে এই উঠি যোৱা পোৰশনটো ইয়াৰ পৰা আপুনি ইয়ালৈকে এই পোৰশনটো লৈকে আপোনালোকে ব্লাশাৰ লগাব আৰু ব্লাশাৰটো লগোৱাৰ পিছত ধুনিয়াকে ব্ৰাশেৰে ধুনিয়াকে স্প্ৰেড কৰি দিব স্প্ৰেড কৰোতে অকমান টাইম লব পটাপট নকৰিব যাতে স্কিনত ব্লাশাৰটো ধুনিয়াকে বহি যায় 7 নম্বৰ মিস্টেকটো হৈছে ইগনোৰিং নেক এণ্ড ইয়াৰ্স আমি মুখত ঠিকে মেকআপ কৰো কিন্তু ডিঙি আৰু কাণখনত আমি পাহৰি যাও মেকআপ যেতিয়া আপুনি মুখত কৰিব তেতিয়া হলে ডিঙিত আৰু কাণত ফাউন্ডেশন লগাব ফাউন্ডেশনৰ পিছত অকমান পাউডাৰ ইউজ কৰিব তেতিয়া আপোনাৰ মুখৰ লগত সেটটো মিলি যায় দেখিবলৈ বেয়া নালাগে তেতিয়া
9 নম্বৰ মিষ্টেকটো হৈছে ইউজিং ডাৰ্টি মেকআপ ব্ৰাছেছ মেকআপ ব্ৰাছ বিলাক সদায় আপোনালোকে ব্ৰাছ আৰু স্পঞ্জ সদায় সপ্তাহত এদিন মানে উইকলি এদিন ধোৱাটো কৰিব ভালকে সাফা কৰি পেলাই হেখিনি শুকুৱাই পেলাই ৰাখিব নহলে আপোনাৰ যেটা মেকআপ কৰিব আগৰ মেকআপ বিলাক ব্ৰাছত বা স্পঞ্জত লাগিয়ে থাকে তেতিয়াহলে আপোনাৰ মেকআপটো খুব স্মুথ নহব সো সেই কাৰণে সেই বস্তুবোৰ ধুই পেলাই ক্লিন কৰি ৰখাটো সাংঘাতিক জৰুৰী এটা কথা নাম্বাৰ 10 টো হৈছে ওভাৰলাইনিং লিপস ইনকাৰেক্টলি তো লিপস টো আমি সদায় আমাৰ উঠখন সদায় নেচাৰেল লিপসৰ যেটো নেচাৰেল লাইন আছে তাতে আমি প্ৰথমতে ধুনিয়াকে আকি লব লাগিব তাৰ পিছত তাৰ ভিতৰত আমি ধুনিয়াকে লিপষ্টিক টো লগাব লাগে যেটা আপুনি লিপ লাইনাৰ ইউজ কৰিব বাহিৰলে লাইনটো উলিয়াই নি দিব যেটো নেচাৰেল লাইন সেই লাইনটোতে আপুনি আকি পেলাই লিপষ্টিক লগাব ধুনিয়াকে সেই লিপষ্টিকটো দেখিবলৈ খুব সুন্দৰ লাগে আৰু খুব নেচাৰেল লাগে এতিয়া এখিনি হৈছে আমাৰ মেকআপৰ কথা এতিয়া এটা কথা কম আপোনালোকক যেতিয়া স্টেপ বাই স্টেপ মেকআপ খিনি কৰিব সাপোজ আপুনি ক্লিনজিং কৰিলে মুখখন ভালকে ক্লিন কৰি লব লাগিব মেকআপ কৰাৰ আগতে তাৰ পিছত আপুনি টোনাৰ এটা ইউজ কৰিব আপুনি এটা ৰজ ওয়াটাৰ ইউজ কৰিব পাৰে নহলে এটুকুৰা বৰফ স্কিনত ৰাব কৰি লব পাৰে তেতিয়া আপোনাৰ পোৰ্স বিলাক বন্ধ হৈ যায় আৰু মেকআপটো সুন্দৰ হয় তাৰ পিছত নেক্সট আপোনাৰ যেটা টোনাৰটো ইউজ কৰিব বা বৰফ টুকুৰা ইউজ কৰিব তাৰ পিছত মুখখন ভালকে শুকাব দিব মুখখন শুকাব দিয়াৰ পিছত তাৰ পিছত আপুনি ময়শ্চাৰাইজাৰ ইউজ কৰিব ময়শ্চাৰাইজাৰ ইউজ কৰাৰ পিছত আপুনি আকৌ আৰু অকমান সময় ৰখিব ময়শ্চাৰাইজাৰটো শুকাব দিব তাৰ ওপৰতহে আপুনি প্ৰাইমাৰ ইউজ কৰিব প্ৰাইমাৰটো শুকুৱাৰ পিছত তাৰ পিছতহে আকৌ আপুনি ফাউন্ডেশন ইউজ কৰিব এনেকে কামবিলাক যেতিয়া আপুনি ধুনিয়াকে কৰিব স্টেপ বাই স্টেপ খুব খৰধৰকে মেকআপ কেতিয়াও নকৰিব মেকআপ কৰোতে সদায় অকমান টাইম লব টাইম লোৱাৰ পিছত ধুনিয়াকে মেকআপটো যেতিয়া কৰিব খুব সুন্দৰ হ'ব আৰু খুব বিউটিফুল লাগিব আপোনাক দেখিবলৈ আৰু লং লাস্টিং হ'ব মেকআপটো আৰু খুব স্মুথ হ'ব মেকআপটো সো এনেকে কৰিব আৰু এটা কথা মই ইয়াতে কম মেকআপটো আপুনি কৰিব ঠিকে কিন্তু মুখত আপোনাৰ আমাৰ সবতকে সুন্দৰ মেকআপ কি জানে না আপোনালোকে আপোনাৰ মুখৰ হাঁহিটো সদায় মুখত এটা স্মাইল ৰাখিব তেতিয়াহে আপোনাৰ কবাত গলে আপুনি মেকআপটো যেতিয়া মেকআপৰ লগত যেতিয়া কবাত যাব তেতিয়া আপোনাৰ খুব সুন্দৰ দেখাব আৰু যদি আপুনি কেতিয়াও মেকআপো নকৰে বা একো নাই কিন্তু আপোনাৰ মুখত যেতিয়া আপোনাৰ হাঁহিটো থাকিব এনেও আপোনাক খুব বিউটিফুল লাগিব দেখিবলৈ সো মনটো সদায় মই কওঁ আপোনালোকক আজিও কম মনটো সদায় শান্ত ৰাখিব মনটো সদায় সুন্দৰকে ৰাখিব বিপদ আপদ আপোনাৰ লাইফটোত অলপ ওপৰ নিচে হয় লাইফটোত আমাৰ কিবা কিবি থাকে সো আমি সেইবিলাককে ধৰি না ৰাখি পেলাই আমি যিখিনি আমাৰ লাইফত আছে সেইবিলাক যদি আমি চিন্তা কৰি সেইবিলাকৰ কাৰণে যদি আপুনি ভগৱানক আমি থ্যাংক ইউ দি পেলাই আমি সুন্দৰ মন এটালৈ জিয়াই থাকো সুন্দৰ মন এটাৰে থাকো আমাক এনেও ধুনিয়া দেখিব আপুনি খুব সুন্দৰকে মেকআপ চেকআপ কৰিছে আপোনাৰ মনটো বেয়া মনটো ডাল হৈ আছে আপোনাক কেতিয়াও ভাল নেদেখে কেতিয়াও ভাল নালাগে দেখিবলৈ সো সুখেৰে থাকিবৰ কাৰণে মই কৈছো আপোনালোকক মেডিটেশন কৰিব মেডিটেশনে আমাক খুব সুখী কৰি ৰাখিব পাৰে মেডিটেশনটোৱে মনটো শান্ত কৰি ৰাখে সুখী কৰি ৰাখে সো মেডিটেশন আপোনালোকে কৰাটো কৰিব যেতিয়া সুখী থাকিব এনেও আপোনাক ধুনিয়া দেখিব আৰু কোনো মানুহৰ কাৰণে কেতিয়াও বেয়া ভাৱ নাৰাখিব মনত মানুহৰ বেয়া ভাৱ থাকিলে যেতিয়া আমাৰ ভিতৰখনত লেতেৰা ভাৱ এটা থাকে মনত যেতিয়া আমাৰ মুখত উলাই পৰে সেই বস্তুটো ৰিফ্লেকশন আমাৰ মুখত কৰে যেতিয়া আমি মানুহৰ প্ৰতি বেয়া ভাৱ ৰাখিম কোনো মানুহৰ প্ৰতি বেয়া ভাৱ নাৰাখিব আপোনাক যদি কোনোবাই ভাল কৰিছে তেতিয়াহলেটো ভালে আৰু যদি আপোনাক লাইফত কোনোবাই বেয়া কৰিছে সেই মানুহৰ প্ৰতিও সেই মানুহেও কিন্তু আপোনাক বহুত বেছি কথা শিকায় আপুনি মন কৰিলে গম পাব সেই বেয়া কৰা মানুহখিনিৰ পৰা আপুনি বহুত কথা শিকিছে লাইফত সো তেওঁলোকক মনে মনে থ্যাংক ইউ কব তেওঁলোকক ভগৱানক কব যে তেওঁলোকক ভাল কৰক সকলো ফালৰ পৰা সকলোকে ভাল কৰক ঠিকে কাৰো মনত কেতিয়াও বেয়া ভাৱ নাৰাখিব সকলোকে মৰমৰ চকুৰে চাব অন্তৰত মৰম ৰাখিব সদায় মানুহৰ কাৰণে পৃথিৱীখনৰ কাৰণে প্ৰকৃতিৰ কাৰণে সদায় অন্তৰত এটা মৰম ভাৱ ৰাখিব তেতিয়া আপোনাক এনেই ধুনিয়া এনেই বহুত সুন্দৰ দেখিব সো খুব সুন্দৰ দেখিব আপোনালোকক সুখেৰে থাকক ভালে থাকক মোৰ শুভেচ্ছা থাকিল